আৰু এটোলৈ বহুত কাস্টমাৰে কমপ্লেইন কৰে যে ওপৰৰ ফুলটো কিয় মিলা নাই। তো এখন মেখেলা আৰু মেখেলাখনত ফলছ লগাম। তো পাটৰ মেখেলাত কেনেকুৱা কৰি ফলছ লগা হয় তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আজি আপোনালোকক শিকাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰথম অৱস্থাত কি কৰিব লাগিব, আমি মেখেলাৰ এটা সাইড জয়েন কৰিব ল'ব লাগিব। তো যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। তো মেখেলাটোৰ এইটো সাইড আমি জয়েন কৰিম আৰু জয়েন কৰাৰ আগতে এই যিটো তলৰ লাইন আছে এই লাইনবোৰ মিলাই ল'ব লাগিব। তেনেকৈ মিলাই লৈ এইটো আমি বৰাবৰ এটা চিলাই মাৰিম। তো এইটো আমাৰ এটা সাইড চিলাই হ'ল। তো এইটো চাওক, এই যিটো তলৰ লাইন এই লাইনটোত বহুত ধুনীয়াকৈ মিলিছে আৰু এই যিখিনি এক্সট্ৰা কাপোৰ আছে এইখিনি আমি কাটি পেলাই দিম। তো এইটো কাটি পেলাই দিয়াৰ পিছত এই যিটো মেখেলাৰ তলত আমি এই যিটো ফলছ আছে ফলছটো আমি মেখেলাটোৰ এনৰ ওপৰত ল'ম। লৈ পেলাই এই যিটো ফলছৰ চিলাই আছে এই চিলাইটোৰ ওপৰেদি আমি চিলাই মাৰিব লাগিব। আৰু এইটো ফলছটো আমি বেছি নাটানো, ফলছ আৰু কাপোৰ দুয়োটাই আমি বৰাবৰ ৰাখিব লাগিব যাতে কোনো এটা কাপোৰ আমাৰ কম বেছিকৈ টানা নাযায়। তো ফলছটো আমাৰ তলত এইটো তলৰ চিলাইটো হ'ল। এতিয়া এই এক্সট্ৰা ফলছখিনি আমি ইয়াতে অলপমান ৰাখি পেলাই বাকীখিনি কাটি পেলাই দিম। এতিয়া কি কৰিম, তলত আমি আৰু এটা চিলাই মাৰিব লাগিব। তো এই ফলছটো আমি এনেকুৱা কৰি ভিতৰ পেনে দি ল'ম পাটৰ মেখেলা যিহেতু। তো এইটো আমি অলপমান ওলাই নাৰাখিলে বেয়া হ'ব। তো ইমানমান আমি ধৰকচোন হাফ ইঞ্চিমান, আধা ইঞ্চিমান আপুনি এনেকুৱা কৰি ওলাই ৰাখিম। ৰাখি পেলাই এই যিটো ওপৰৰ লাইন আছে এই লাইনটো আমি চিধা কৰি এটা চিলাই মাৰিম। আৰু এই কাপোৰটো এনেকুৱা কৰি মিলাই ল'ব যাতে এইটো আমাৰ বেকা নহয়। তো এইটো আমাৰ তলৰ চিলাইটো মাৰা হ'ল। এতিয়া আমি কি কৰিম, এই ফলছৰ ওপৰত এটা চিলাই মাৰিম আৰু তাৰ আগতে এই যিটো কাপোৰটো আমি চিধা কৰি ল'ব লাগিব। তেনেকুৱা কৰি মিলাই ল'ম। মিলাই লৈ এতিয়া আমি এই ফলছৰ ওপৰৰ চিলাইটো মাৰিম। তো এইটো আমাৰ মেখেলাৰ ওপৰৰ চিলাইটো মাৰা হ'ল ফলছৰ। এইটো চাওক, মই দেখাই দিওঁ অলপমান। তো ফিনিচিংটো কেনেকুৱা হৈছে, প্ৰেছ মৰাৰ পিছত এই কোচবিলাক বহি যাব। আকৌ এইটো সাইড জয়েন কৰিব লাগিব। তো এই সাইডটো জয়েন কৰাৰ কাৰণে আমি এইটো মিলাই ল'ম। এইটো মোৰ মিলোৱা আছে। তো ইয়াৰ পৰা আমি এইটো ইয়াতে তলত অলপমান আপ এণ্ড ডাউন দি দিলোঁ। তো এই সাইডটো জয়েন হ'ল। এতিয়া আমি তলৰ এইখিনি অলপমান ফিনিচিং দিবলগীয়া আছে। তাৰ কাৰণে এই যিবোৰ সূতা আছে সূতাবোৰ আমি ভালদৰে সমান কৰি কাটি দিম। তো ইয়াতে এই যিখিনি ফলছ আমি এক্সট্ৰাকৈ ৰাখিছিলোঁ এই ফলছখিনি এনেকুৱা কৰি ফল্ড কৰি এইখিনিত আমি এই ফলছখিনিৰ ওপৰত আৰু এটা চিলাই মাৰি দিম।
তো চাওক এইখিনি আমাৰ এতিয়া ফিনিচিং হৈ গ'ল। তো এতিয়া সমান কৰি কি কৰিম আমি এই যেটো মাজত এইটো আমি 2 পিচ কৰি ফালি দিম। তো এইটো ফালাৰ পিছত তো এতিয়া আমি এইটো ওপৰৰ চিলাইটো মাৰিব লাগিব। তো এনেকুৱা কৰি ফল্ড কৰি আনি পেলাই ইয়াতে এটা চিলাই মাৰিম। তো মেখেলাখন মোৰ চিলাই হ'ল। এতিয়া মেখেলাখন অলপমান প্ৰেছ মাৰিম। তো ইস্ত্ৰিটো মোৰ হিট হৈছে। এতিয়া মেখেলাখন প্ৰেছ মাৰিম। তো গোটেই মেখেলাটো মাৰাৰ আগতে আমি এই তলটো আগতে মাৰি ল'ব লাগিব এনেকুৱা কৰি। আৰু যদি ইস্ত্ৰিটো হিট বেছি হয় তো কমাই ল'ব, কাৰণ পাটৰ কাপোৰত বহুত ৰিস্ক থাকে। এতিয়া প্ৰব্লেম কি মই আপোনালোকক দেখাই আছো। চাওক এই মেখেলাখনত এই যেটো তলৰ লাইনটো আমাৰ মিলিছে, কিন্তু ওপৰৰ লাইনটো আমাৰ মিলা নাই এইটো। আৰু এটোলৈ বহুত কাস্টমাৰে কমপ্লেইন কৰে যে ওপৰৰ ফুলটো কিয় মিলা নাই। ওপৰৰ ফুলটো আমাৰ এটো কাৰণে নিমিলে, এই ফুলটো যেতিয়া বনাইছে তেতিয়া এটা সৰু এটা ডাঙৰকে মেখেলাখন বোৱাতেই এই ফুলটো বনোৱাতেই এনেকুৱা হৈছে। তো এটো আপ এণ্ড ডাউন হলে হেটো আমাৰ একো কৰিবলগীয়া নাই, হেটো এনেকুৱাই থাকিব। এই তলৰ লাইনটো আমাৰ মিলোৱা দায়িত্ব, বাকি এটো আমি কেতিয়াও মিলাব নোৱাৰিম। আৰু এটোৰ কাৰণে আমাক টেইলৰক কোনেও দুখিব নোৱাৰিব। তো এইটো মেখেলাটো আমাৰ ইস্ত্ৰি মাৰা শেষ হ'ল। তো এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বাই বাই, লগ পাই আছোঁ আৰু এটা নতুন ভিডিঅ'ত। তো ইয়াৰে মাজতে ব্লাউজৰো এটা ভিডিঅ' দিম, তো সেইটো ভিডিঅ' আপোনালোকে চাব। বহুত ধুনীয়াকৈ ব্লাউজটো বনাইছোঁ।